নিশ্চিতভাৱে মোৰ ৰাজনৈতিক জীৱনত কালিৰ দিনটো এটা ৰেড লেটাৰ ডে বুলিয়ে ক'ব লাগিব। কাৰণ মই 10 বছৰ বনবাসত আছিলোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক বিজেপিত যোগদান কৰিবলৈ আহ্বান জনাইছিলে আৰু তেখেতৰ আহ্বানৰ প্ৰতি সন্মান জনাই মই যোগদান কৰা কথাটোত বহুজনে বহু মন্তব্য দিছিলে আৰু মই নিজেও নিশ্চিত নাছিলোঁ যে মই যিটো পথত মুখ্যমন্ত্ৰী হাতত ধৰি পেলাই আগবাঢ়িছিলোঁ সেইটো কিমান সঠিক আছিলে। তাৰ কাৰণে এটা ৰাজহুৱা এখন পত্ৰ দৰকাৰ আছিলে আৰু কালি বিহপুৰীয়া সমষ্টিৰ ৰাইজে এইটো বিধানসভা নিৰ্বাচনত বিহপুৰীয়াৰ কাৰণে অভূতপূৰ্ব। কাৰণ বিহপুৰীয়াত কোনো বিধানসভাতে আগতে ইমানখিনি ভোট এছেম্বলিত কোনো পোৱা নাই। এনেই আমাৰ অসমত বহুত ভাল ৰিজাল্ট হৈছে বিজেপিৰ আৰু NDAৰ। মই সকলো প্ৰাৰ্থীকে অভিনন্দন জনাইছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো প্ৰগতিশীল ৰাজনীতি আৰু তেখেতৰ যিটো গতিশীল নেতৃত্ব তাৰ প্ৰতি অসমৰ ৰাইজৰ যি আস্থা সেয়াও মই নিশ্চিতভাৱে আমি গৌৰৱান্বিত যে যি সিদ্ধান্ত লৈছিলোঁ সেয়া সম্পূৰ্ণ সঠিক আছিলে আৰু শুদ্ধ আছিলে আৰু তাৰ প্ৰমাণপত্ৰ বিহপুৰীয়া সমষ্টি মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান 12 বৈষ্ণৱৰ ৰাইজে দিছে। বিহপুৰীয়াত ভৰি থৈ বিহপুৰীয়াৰ মাটিত ভৰি থৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে মোৰ কাৰণেই আপোনালোকে ভোট দিব লাগিব। এই কথাষাৰে ক'ৰবাত আপোনাৰ এই যি যাত্ৰা এই যাত্ৰাত ক'ৰবাত প্ৰভাৱ পেলালে নেকি? নিশ্চিতভাৱে বিহপুৰীয়াত মই বিজেপি হিচাপে একেবাৰে নতুন আছিলোঁ আৰু মই 20 বছৰ বিজেপিৰ লগতেই ৰাজনৈতিক সংঘাত হৈ আছিলে। গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ নিজে গৈ সমষ্টিবাসী ৰাইজক যিটো আহ্বান জনাইছিলে তাৰ লগতে সমষ্টিটোৰ স্বাৰ্থ যিবিলাক আছিলে বৃহত্তৰ স্বাৰ্থ সমজিলা কৰাকে আদি কৰি সেই কথাবিলাকতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই পোনপটীয়াকৈ কৈছিলে যে ভূপেন বৰাক জিকাই দিলে মই বিহপুৰীয়াৰ কাৰণে 4 গুণ কাম কৰিম। আৰু সেই কথাবিলাকে নিশ্চয়, কাৰণ বিহপুৰীয়াৰ মানুহে উন্নয়ন বিচাৰে আৰু মুখ্যমন্ত্ৰী যে হিমন্ত বিশ্ব শৰ্মা হ'ব সেইটোত আমাৰ বিহপুৰীয়া মানুহে আগতেই গম পাইছিলে। গতিকে তেখেতৰ আহ্বানটোৱে নিশ্চিতভাৱে মোৰ যিটো জয় সেইটো মসৃণ কৰিলে। কংগ্ৰেছ ধৰি ৰখাৰ অন্যতম এজন ব্যক্তি হিচাপে ভূপেন বৰাক পূৰ্বতে জনা গৈছিল, কিন্তু কথাটো হ'ল ভূপেন বৰাৰ প্ৰস্থানে ক'ৰবাত এই যে কংগ্ৰেছৰ আজিৰ যিটো অৱস্থা টচ নচ হৈ যোৱা অৱস্থাটোত ক'ৰবাত আপোনাৰো এই মানে যি প্ৰস্থান তাতে ক'ৰবাত প্ৰভাৱ পেলালে নেকি? মোক যিদিনাখন সভাপতিৰ পৰা অপসাৰণ কৰিছিল, মই এতিয়াই নামটো ক'ব খোজা নাই, অসমৰ এজন জ্যেষ্ঠ সাংবাদিকে মোক কৈছিলে যে কংগ্ৰেছৰ কফিনত গৌৰৱ গগৈ শেষ গজাল হ'ব। মই যেতিয়া সভাপতি আছিলোঁ BTRত MP ইলেকশ্যনত আমি 5.5 লাখ ভোট পাইছিলোঁ আৰু গৌৰৱ গগৈ যেতিয়া সভাপতি হ'ল BTRত যেতিয়া ইলেকশ্যন হৈছিলে 45,000 ভোট পাইছে। মই যেতিয়া সভাপতি যোৰহাটত আমি 1.5 লাখ ভোটত MP জিকিছোঁ আৰু এতিয়া গৌৰৱ গগৈ যেতিয়া সভাপতি তাত তেওঁ নিজে এটা সমষ্টি উদ্ধাৰ কৰিব পৰা নাই। গতিকে কংগ্ৰেছ দলটো ৰকিবুল হুছেইনৰ নেতৃত্বত গৌৰৱ গগৈ সভাপতিত্বত কোনফালে গ'ল সেইটো এতিয়া সকলোৱে দেখিলে আৰু সকলোৱে বুজি পালে। গতিকে ভাল ইংলিছ ক'লেই ৰাহুল গান্ধী শুৱে বায়ে গৈ কাণত ফুচফুচ কৰিলেই অসমত যে ৰাজনীতি নহ'ব সেইটো ৰাহুল গান্ধীও এতিয়া বুজি পাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছিল যে সংখ্যালঘু এটা যিসকল বঙালী ভাষিক সংখ্যালঘু তেওঁলোকৰ এটা বা যিসকল বাংলাদেশী বুলি এনেধৰণৰ কিছু কথা কৈছিল যে এতিয়া কংগ্ৰেছ দলটো তেনেধৰণৰ কিছু ব্যক্তিৰে আৱৰি আছে আৰু তেওঁলোকৰে হৈ থাকিব, কিন্তু শেহতীয়াকৈ যিটো নিৰ্বাচনী ফলাফল সেই ধৰণৰ এক ধৰণৰ যেন ছবি আহিছে যে এগৰাকী ব্যক্তিৰ বাহিৰে বাকী গোটেইখিনি সংখ্যালঘু সম্প্ৰদায়ৰে ব্যক্তি তাত গোট খাইছে। কথাখিনি যে তেওঁৰ বাক্য আৰু এই যে ফলটো দুয়োটাত ক'ৰবাত মিল থাকিল নেকি? মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাজনীতি ছাত্ৰ অৱস্থাৰ পৰা একেবাৰে ওচৰৰ পৰা দেখিছে। গতিকে তেখেতৰ ৰাজ্যখনৰ ৰাজনীতিৰ নখ দৰ্পণত আছে। আজি পশ্চিমবংগত যিজন বিৰোধী দলপতি তেওঁ বক্তব্যত কৈছে যে তেওঁ পশ্চিমবংগৰ যদি নেতৃত্বৰ সুযোগ পায় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাক অনুসৰণ কৰিব। মই আছিলোগৈ পশ্চিমবংগত 15 দিনমান। তেতিয়া মই দেখিছোঁ তেওঁ প্ৰত্যেক দিনাখনে ভাষণত কয় পশ্চিমবংগত যে মই যদি পশ্চিমবংগৰ চৰকাৰ চলাওঁ তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাক অনুসৰণ কৰিম। তাৰ পৰা আপুনি বুজক যে পশ্চিমবংগত ভোট ৰাইজৰ পৰা ল'বৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক অনুসৰণ কৰি চৰকাৰ পৰিচালনা কৰিম বুলি একেবাৰে আটাইতকৈ ডাঙৰ নেতাজনে ৰাজহুৱা মঞ্চবিলাকত সদায় কৈছিলে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ যিটো ৰাজনৈতিক এই চিন্তা চৰ্চা তাৰ যিটো গভীৰতা সেইটো এতিয়া ভাৰতবৰ্ষত বিজেপিৰ নেতৃত্বই সেইখিনি সদব্যৱহাৰ কৰিছে আৰু সেইকাৰণে আজি বিজেপিয়ে তেখেতক আগতীয়াকেই মুখ্যমন্ত্ৰী ঘোষণা কৰিছিলে
আৰু আগতীয়াকৈ মুখ্যমন্ত্ৰী ঘোষণা কৰাৰ কাৰণে আজি বিজেপি আৰু NDAৰ যিটো অৱস্থাত আহি পেলাই উপনীত হৈছে তাৰ কৃতিত্ব কেন্দ্ৰীয় নেতৃত্বৰ শুদ্ধ সিদ্ধান্ত আৰু মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্ব। সেইকাৰণে মই ভাবোঁ যে এতিয়া কংগ্ৰেছ দলটো মই ইমান দিন কৰিলোঁ 32 বছৰ কংগ্ৰেছ কৰিছোঁ আৰু সেই দলটো আজি ৰকিবুল হুছেইনৰ নেতৃত্বত এই পৰ্যায়লৈ গুচি আহিলে। এতিয়া আপুনি কৈছে এজন হিন্দু আছে, সেইজন হিন্দুৱেতো দেউতাকৰ নাম ৰকিবুল হুছেইন বুলিয়ে কৈছে, আপোনালোকে চাই ল'ব বাইটত পুৰণা বাইট। গতিকে ৰকিবুল হুছেইন পিতৃ বুলি কৈ পেলাই এজন হিন্দু কংগ্ৰেছত জিকি আহিছে। গতিকে আপুনি সেইখিনি পৰ্যালোচনা সময়ত ৰাইজে কৰিব। এতিয়া কংগ্ৰেছ দলটোৰ পৰিচালনাৰ ক্ষেত্ৰত আপোনাৰ কিবা পৰামৰ্শ থাকিব? এতিয়া ৰকিবুল হুছেইনক সভাপতি দি দিয়াই ভাল, কোনো লোকঢাক কৰি থাকি লাভ নাই। আৰু নহ'লে ARDFৰ লগত মাৰ্চ কৰি আজমল ডাঙৰীয়া সভাপতি দিলেও চলিব। এটা কথা দেখা গৈছে যে এইবাৰ বিৰোধী দলপতি নাথাকিব বিধানসভাত। গোটেইখিনি আপোনালোকৰ ধৰক যিখিনি শাসকীয় পক্ষৰ সিদ্ধান্ত কিছু সচেষ্ট হ'ব লাগিব ৰাইজৰ ক্ষেত্ৰত যে কেনেধৰণে কল্যাণমূলক আঁচনি লৈ যাব বা গোটেইখিনি আপোনালোকে সিদ্ধান্ত ল'ব পৰা পৰ্যায়ত এটা হেৰি থাকিব, আপোনালোকৰ ক্ষমতা থাকিব। কেনেদৰে আপুনি বিচাৰিছে বা কেনেদৰে আশা কৰিছিল? কিছু ক্ষেত্ৰত বিৰোধী শক্তিশালী হোৱাটো বিচাৰিছিল নেকি? বিৰোধীৰ ভূমিকা কি হ'ব সেইটো বিৰোধীয়ে নিৰ্ণয় কৰিব, কিন্তু মই ভাবোঁ বিজেপিৰ যিটো ভিজন আৰু বিজেপিৰ যিটো মিছন, যেনেকৈ আপোনাৰ আইফোন যেতিয়া 17টো লঞ্চ হৈছে তেতিয়া iPhone 18ৰ কাৰণে সেইদিনাখনৰ পৰা কাম আৰম্ভ হৈছে। আৰু বিজেপি দলত মই কেইদিনমান হৈছে মই যিটো অনুভৱ কৰিছোঁ যে এতিয়া কালি ইলেকশ্যন জিকিলে এতিয়া 31ত ইলেকশ্যন জিকিবৰ কাৰণে বিজেপিয়ে কাম কৰিব। আৰু সেইকাৰণে মিছন আৰু ভিজন দুইটা সমান্তৰালভাৱে যে মুখ্যমন্ত্ৰীয়ে চলাব, ৰাইজক যিবিলাক কথা দিছিলে সেইবিলাক বাস্তৱিত কৰিব। গতিকে বিৰোধীয়ে কি ক'ব সেইটো বিৰোধীয়ে ঠিক কৰিব, কিন্তু বিজেপিয়ে ইতিমধ্যে আইফোনৰ যিটো মানে তেওঁলোকৰ যিটো মডেল যে আজি এটা লঞ্চ হ'ল, নেক্সট মডেলটোৰ কাৰণে তেওঁলোকে সেইদিনাখনৰ পৰাই কাম কৰে। বিজেপিৰ ভিতৰত মই সেইটো দেখিছোঁ। মই ৱেষ্ট বেংগলত গৈ আৰু দেখিছোঁ যে কেনেকৈ অসমৰ পৰা আমাৰ মুখ্যমন্ত্ৰী মই আগতে গম নাপাওঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 40টামান ছিট দিছিলে ৱেষ্ট বেংগলত, যি 40টা এভাৰেজ যোৱাবাৰ 30,000কে ভোটত হাৰিছে। মোক এটা অঞ্চলত দিছিলে এই চাপদানি বুলি কয়, 30,000 ভোটত হাৰিছে, কিন্তু গোটেইবিলাক জিকিলে। অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত পশ্চিমবংগত যি 40টা ছিট আইডেণ্টিফাই কৰা হৈছিলে, য'ত আটাইতকৈ মানে শেষৰ ফালৰ পৰা 40টা ছিট, আৰু সেই 40টা ছিটতে এইবাৰ বিজেপিও পশ্চিমবংগত জিকিছে। আৰু পশ্চিমবংগত গৈ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে অসমত 100, পশ্চিমবংগত 200। গতিকে এই কথাবিলাক নিশ্চয় অসমৰ নহয়, ভাৰতবৰ্ষৰ মানুহে চিন্তা কৰিব। এতিয়া প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাক একেটা ফ্ৰেমতে এতিয়ালৈকে বিজেপিৰ মঞ্চত তেনেধৰণে দেখা পোৱা নাই। হয়তো যদিও লগ লাগিছে যদিও আমাৰ হয়তো কেমেৰাৰ আঁতৰত আছে, কিন্তু কথাটো হ'ল মন্ত্ৰীসভাত দুয়োজন ব্যক্তিকে আমি একেলগে দেখিম নেকি? প্ৰদ্যুৎ দাক মই জইন কৰাৰ সময়ততো মই সমষ্টিত গৈ ব্যস্ত আছোঁ, একেবাৰে মূৰামূৰি সময়ত প্ৰদ্যুৎ দাই জইন কৰিছে। পশ্চিমবংগত আমি একেলগে আছিলোঁ, মানে মাজে মাজে লগ খাইছোঁ, আৰু আজি ৰাতিপুৱাও টেলিফোনত কথা পাতিছোঁ। টেলিফোনত আমি আগত যেনেকৈ পাতোঁ তেনেকৈ দুইজনে পাতি থাকোঁ। আৰু বাকী আপুনি যিটো কৈছে সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ অধিকাৰ, তাত আমি কোনো ধৰণৰ মতামত দিয়া বা এই সময়ত কিবা তেনেকুৱা বক্তব্য ৰখাটো উচিত নহ'ব। বিজয়ৰ পাছত মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ হৈছে, আহি পাইছোঁহে, মই নিশ্চয় যাম। নিশ্চয়। আৰু আজি